এতিয়া আমি পাইপ দলং আহিছোঁ। পাইপ দলঙৰ ৰিয়েল ইনভাৰ্টাৰ চেমচাঙৰ ফ্ৰিজ এটা ছিংগল ডোৰৰ ইয়াৰ প্ৰব্লেম দিছিলে পিচিবিটো আমি ৰিপেয়াৰিং কৰিলোঁ, মানে ৰিপ্লেচ কৰিলোঁ পিচিবিটো। আগৰ পুৰণা পিচিবিটো এইটো আছিলে। তাৰপিছত নেক্সট মডেল পিচিবি এইটো আহিলে। দুটা পিচিবি আনিছিলোঁ, চোৱা নাই। এইটো 3 নম্বৰ পিচিবিটো। 3 নম্বৰ পিচিবিত চলিলে ফ্ৰিজটো, গম পাইছা, চলি আছে। এতিয়া মই কুলিংটো চেক কৰিম, কুলিংটো কেনেকৈ দিছে। কুলিংটো ঠিকে আছে। টেম্পাৰেচাৰ মই থৈ দিছোঁ, এতিয়া হেৰিত থৈ দিম, মনচুনত থৈ দিম।